Hello everyone, how are you all ভালে আছা? আজি আমি এই ভিডিওটোত নৱোদয় পৰীক্ষাৰ বাবে গণিতৰ এটা ইম্পৰ্টেন্ট টপিক ভগ্নাংশৰ বিষয়ে আলোচনা কৰিম। আজি আমি এই ভিডিওটোত ভগ্নাংশৰ যোগ আৰু বিয়োগৰ বিষয়ে কিছুমান কুৱেশ্যন লৈ আহিছো। এই কুৱেশ্যনসমূহ সমাধান কৰিম। গতিকে তোমালোকে ভিডিওটো মনোযোগেৰে শেষলৈকে চাই থাকিবা আৰু যদি এই ভিডিওটো চাই ভাল লাগে তেন্তে লাইক কৰি দিবা আৰু কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা। এটা সব ভগ্নাংশ আমি কিছুমান ভগ্নাংশৰ ৰিলেটেড কুৱেশ্যনসমূহ কৰাৰ আগতে ভগ্নাংশ কাক কৈ জানিব লাগিব। সব ভগ্নাংশ ইংলিছত কি বুলি কোৱা হয়? ফ্ৰেকশন বুলি কোৱা হয়। A fraction is a number that represents a part of a whole or a part of a group. It is written in the form A by B, where A is numerator and B is denominator. কি হয়? ভগ্নাংশ হৈছে এনে এটা সংখ্যা যে এটা সম্পূৰ্ণ বস্তুৰ সমান ভাগৰ এটা বা কেইবাটাও অংশ বুজায়। ভগ্নাংশ মানে কি হয়? ভগ্নাংশ হৈছে এনে এটা সংখ্যা কি কৰে এটা সম্পূৰ্ণ বস্তুৰ এটা বা কেইবাটাও অংশ বুজায়। তাক কি হিচাপত লিখা হয়? এটা ভগ্নাংশ A by B এইটো ফৰ্মত এইটো আকাৰত লিখা হয়। ইয়াৰে A মানে কি হয়? A হৈছে লব আৰু B মানে কি হয়? B মানে হৈছে হৰ। এইটো ইংলিছত কি বুলি কোৱা হয়? A নিউমাৰেটৰ বুলি কোৱা হয় আৰু B ডিনোমিনেটৰ বুলি কোৱা হয়। A মানে হৈছে লোৱা অংশৰ সংখ্যা আৰু B মানে হৈছে মুঠ সমান কিমানটা ভাগ কৰিছে তাৰ সংখ্যা। আৰু এইটো মনত ৰাখিবা যে এটা ভগ্নাংশৰ কেতিয়াও হৰটো কি নহয়? শূন্য নহয়। ডিনোমিনেটৰটো কেতিয়াও কি নহয়? 0 নহয়। যদি ডিনোমিনেটৰটো 0 হয় তেতিয়া মনত ৰাখিবা যে সেইটো কি নহয়? ভগ্নাংশ নহয়। এতিয়া চোৱা আমি ভগ্নাংশৰ কিছুমান প্ৰকাৰ পঢ়িম। প্ৰথমটো হৈছে প্ৰপাৰ ফ্ৰেকশন। তাক কি বুলি কয়? সঠিক ভগ্নাংশ। A fraction in which the numerator is less than the denominator. যেতিয়া এটা ভগ্নাংশৰ লবটো হৰতকৈ সৰু হ'ব তেতিয়া সেই ভগ্নাংশটোক কি বুলি কোৱা হয়? প্ৰপাৰ ফ্ৰেকশন বা সঠিক ভগ্নাংশ বুলি কোৱা হয়। এটো মনত ৰাখিবা যেতিয়া এটা ভগ্নাংশৰ লবটো হৰতকৈ যদি সৰু হয় তেতিয়া সেই ভগ্নাংশটোক কি বুলি কোৱা হয়? প্ৰপাৰ ফ্ৰেকশন বা সঠিক ভগ্নাংশ বুলি কোৱা হয়। ইয়াতে উদাহৰণ দিয়া আছে চোৱা 5 ভাগৰ 3 7 ভাগৰ 2। ইয়াতে চোৱা 5 টো কি হয়? হৰ হয় আৰু 3 টো কি হয়? লব। ইয়াতে যেটো 5 3 টো কি হয়? 5 তকৈ সৰু হয়। 3 টো কি হৈছে? লব হৈছে। গতিকে এই ভগ্নাংশটো কি হ'ব? প্ৰপাৰ ফ্ৰেকশন বা সঠিক ভগ্নাংশ, কাৰণ ইয়াত লবটো কি হয়? হৰতকৈ সৰু হয়। এটো মনত ৰাখিবা যে যেতিয়া ভগ্নাংশ এটাৰ হৰটো লবতকৈ ডাঙৰ হ'ব অৰ্থাৎ লবটো হৰতকৈ সৰু হ'ব তেতিয়া কি কবা? সেই ভগ্নাংশটোক সঠিক ভগ্নাংশ বা প্ৰপাৰ ফ্ৰেকশন বুলি কোৱা হ'ব। বুজি পাইছা নহয়? এতিয়া চোৱা বুজি নাপালে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাবা। মই আকৌ নেক্সট ভিডিওটোত বুজাবলৈ চেষ্টা কৰিম। এতিয়া চোৱা ইমপ্ৰপাৰ ফ্ৰেকশন। দ্বিতীয়টো হৈছে অসঠিক ভগ্নাংশ। A fraction in which the numerator is greater than or equal to the denominator. যেতিয়া এটা ফ্ৰেকশনৰ কি হ'ব? এটা ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ হ'ব। যদি হে লবটো হৰতকৈ ডাঙৰ হয় বা সমান হয় তেতিয়া সেই ভগ্নাংশটোক কি বুলি কোৱা হয়? ইমপ্ৰপাৰ ফ্ৰেকশন বা অসঠিক ভগ্নাংশ বুলি কোৱা হয়। এটো মনত ৰাখিবা যেতিয়া ভগ্নাংশ এটাৰ হৰটো লবতকৈ সৰু হ'ব বা লবটো হৰতকৈ ডাঙৰ হ'ব তেতিয়া কি বুলি কোৱা হ'ব? সেই ভগ্নাংশটো ইমপ্ৰপাৰ ফ্ৰেকশন বা অসঠিক ভগ্নাংশ বুলি কোৱা হয়। তাৰ পিছত চোৱা মিক্স ফ্ৰেকশন। মিক্স ফ্ৰেকশন মানে কি হয়? A number consisting of a whole number and a proper fraction. মিশ্ৰ ভগ্নাংশ মানে হৈছে এনেকুৱা এটা ভগ্নাংশ য'ত কি হয়? এটা পূৰ্ণ সংখ্যা আৰু এটা প্ৰপাৰ ফ্ৰেকশন অৰ্থাৎ সঠিক ভগ্নাংশ লগ হৈ গঠন হয়। যদিহে
কি হয় এটা পূৰ্ণ সংখ্যা আৰু এটা সঠিক ভগ্নাংশ লগ হৈ গঠিত হয় তেতিয়া সেই ভগ্নাংশটোক কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় উদাহৰণ স্বৰূপে কি দিয়া আছে 2 সমস্ত 3 ভাগৰ 1 দিয়া আছে ইয়াৰে 2 টো কি হয় পূৰ্ণ সংখ্যা হয় আৰু 3 ভাগৰ 1 টো কি হয় এটা প্ৰপাৰ ফ্ৰেকশন বা সঠিক ভগ্নাংশ ইয়াতে 2 আৰু 3 ভাগৰ 1 দুইটা লগ হৈ আছে অৰ্থাৎ পূৰ্ণ সংখ্যা আৰু প্ৰপাৰ ফ্ৰেকশনটো লগ হৈ আছে গতিকে ইয়াক কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় এতিয়া চোৱা ইউনিট ফ্ৰেকশন মানে কি হয় একক ভগ্নাংশ এ ফ্ৰেকশন হোজ নিউমাৰেটৰ ইজ 1 যিবিলাক ভগ্নাংশৰ লবটো 1 হয় সিহঁতক কি বুলি কোৱা হয় সিহঁতক একক ভগ্নাংশ বুলি কোৱা হয় এতিয়া চোৱা প্ৰথম কোৱেশ্চনটো কি দিয়া আছে হোৱাট ইজ দি সাম অফ 2/7 plus 3/7 7 ভাগৰ 2 যোগ 7 ভাগৰ 3 মানে 7 ভাগৰ 2 আৰু 7 ভাগৰ 3 এই দুটা ভগ্নাংশ যদি আমি যোগ কৰো তেতিয়া যোগফলটো কিমান হয় আমাক খুদিছে অপশন এ দিছে 7 ভাগৰ 5 অপশন বি দিয়া আছে 14 ভাগৰ 5 অপশন সি দিয়া আছে 7 ভাগৰ 1 আৰু অপশন ডি দিয়া আছে 7 ভাগৰ 6 ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব সো কি সুধিছে 7 ভাগৰ 2 আৰু 7 ভাগৰ 3 এই ভগ্নাংশ দুটা যদি আমি যোগ কৰো যোগফলটো কিমান হয় সুধিছে কি দিয়া আছে 7 ভাগৰ 2 যোগ 7 ভাগৰ 3 এই ভগ্নাংশ দুটাৰ হৰ কেইটা কি হয় এই ভগ্নাংশ কেইটাৰ হৰ কেইটা একে হয় অৰ্থাৎ ইয়াক আমি কি বুলি কম সদৃশ ভগ্নাংশ বুলি কম যেহেতু ইহতৰ ভগ্নাংশ এই দুটা ভগ্নাংশৰ হৰ কেইটা একে গতিকে ইহতক কি বুলি কোৱা হ'ব লাইক টাৰ্মস বা সদৃশ ভগ্নাংশ বুলি কোৱা হ'ব যেতিয়া সদৃশ ভগ্নাংশ দুটা তোমালোকক যোগ কৰিব দিয়া দুটা বা তিনিটা বা চাৰিটা যদি যোগ কৰিব দিয়া তেতিয়া সিহতৰ ডিনোমিনেটৰ অৰ্থাৎ যোগফলৰ যেটো হৰটো কি হয় সিহতৰ যেটো হৰ থাকে সেইটোৱে হয় অৰ্থাৎ সদৃশ ভগ্নাংশৰ যেতিয়া এনেকুৱা ধৰণৰ দুটা বা তিনিটা বা চাৰিটা সদৃশ ভগ্নাংশ যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ যেটো হৰ হয় সদৃশ ভগ্নাংশ মানে কি হয় আধাই কেইটাৰ হৰটো একে বুজি পাইছা না ইয়াতে জানা ধৰা 7 ভাগৰ 2 আৰু 7 ভাগৰ 3 ইহতৰ হৰ কেইটা কি হয় একে হয় অৰ্থাৎ ইহত কি হ'ব সদৃশ ভগ্নাংশ যেতিয়া এনেকুৱা ধৰণৰ ভগ্নাংশ যোগ কৰিব তেতিয়া মনত ৰাখিবা যোগফলটোৰ যেটো হৰ হ'ব সেই হৰটো আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটো হ'ব অৰ্থাৎ সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত এটা অকল সদৃশ ভগ্নাংশৰ ক্ষেত্ৰত হয় সদৃশ ভগ্নাংশ যদি প্ৰথমতে চাই লবা তোমালোকক যোগ কৰিব দিয়া কেইটা যদি সদৃশ ভগ্নাংশ হয় তেতিয়া মনত ৰাখিবা যে সেই যেটো আমি যোগফল পাম যোগফলটোৰ যেটো আমাৰ হৰ হ'ব হৰটো আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ যেটো হৰ আছে সেই হৰটোৱে হ'ব ইয়াত আমি যোগফল উলিয়াম গতিকে এই দুটাৰ যোগফল উলিয়াম দুইটা কি হয় সদৃশ ভগ্নাংশ হয় ইহতৰ হৰ কি আছে 7 আছে গতিকে যোগফলৰ হৰটো কি হ'ব 7 আৰু লবৰ ক্ষেত্ৰত কি হ'ব ডিনোমিনেটৰৰ ক্ষেত্ৰত কি হ'ব আমাক যি কেইটা ভগ্নাংশ যোগ কৰিব দিয়ে দুটা তিনিটা চাৰিটা যিমান কেইটা ভগ্নাংশ যোগ কৰিব দিয়ে সেই ভগ্নাংশ কেইটাৰ নিউমাৰেটৰ কেইটা যোগ কৰি দিবা অৰ্থাৎ লব কেইটা কি কৰিবা আটাই কেইটা লব যোগ কৰি দিবা ইয়াতে কি কি আছে 2 আৰু 3 আছে 2 যোগ 3 তাৰ পিছত 6 2 যোগ 3 কৰিলে কিমান হ'ব 5 অৰ্থাৎ এনসাৰটো কিমান হ'ব 7 ভাগৰ 5 7 ভাগৰ 5 কোনটো অপচনত আছে 6 7 ভাগৰ 5 কোনটো অপচনত আছে অপচন 8 আছে গতিকে 1 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ বুজি পাইছা নহয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহিলে কৰিব পাৰিবা এটা সো নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে 2 নম্বৰ কোৱেশ্চনটো সলভ কি দিয়া আছে ইয়াতে দিয়া আছে যে হোৱাট ইজ দি সাম অফ 5/9 plus 2/9 5 ভাগৰ 9 ভাগৰ 5 আৰু 9 ভাগৰ 2 এই ভগ্নাংশ দুটা যোগ কৰিলে যোগফলটো কিমান হয় উলিয়াব লাগে অপচন এ দিছে 9 ভাগৰ 7 অপচন বি দিয়া আছে 18 ভাগৰ 7 অপচন সি দিয়া আছে 9 ভাগৰ 3 অপচন ডি দিয়া আছে 9 ভাগৰ 8 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব সো প্ৰথমতে সো আমাক কি কি দিয়া আছে 9 ভাগৰ 5 যোগ
9 ভাগৰ 2 এই ভগ্নাংশ কেইটা যেতিয়া যোগ কৰিবা যোগ কৰাৰ আগতে চোৱা যে আমাক দিয়া থকা ভগ্নাংশ কেইটাৰ হৰ কেইটা কি হৈ আছে আমাক দুটা ভগ্নাংশ যোগ কৰি পৰিছে আৰু সেই ভগ্নাংশ দুটাৰ হৰ কেইটা কি হৈ আছে একে হৈ আছে আৰু হৰটো কিমান হয় 9 হয় যেতিয়া একে হৰ বিশিষ্ট সংখ্যাৰ আমাক যোগ কৰিব দিয়ে তেতিয়া মনত ৰাখিবা যে সিহঁতৰ যোগফলটোৰ হৰটো কি হ'ব সেই ভগ্নাংশ কেইটাৰ হৰ যি হয় সেইটোৱে হ'ব বুজি পাইছা যেতিয়া সদৃশ ভগ্নাংশ তোমালোকক যোগ কৰিব দিব লাইক টাৰ্মছৰ যেতিয়া এডিশন উলিয়া কৰিব দিব তেতিয়া মনত ৰাখিবা যে যেটো যোগফল পাবা যোগ কৰাৰ পিছত যেটো তোমালোকে যোগফল পাবা সেই যোগফলটোৰ যেটো ডিনোমিনেটৰ হ'ব হৰ হ'ব সেই হৰটো কি হ'ব আমি আমাক যোগ কৰিব দিয়া সংখ্যা কেইটাৰ যেটো হৰ আছিল সেই হৰটোৱে যোগফলটোৰ হৰ হ'ব বুজি পাইছা এটা মই সিম্পল কৈ কৈছো চোৱা যেতিয়া একে হৰ বিশিষ্ট মানে একে হৰ থকা ভগ্নাংশৰ যোগফল উলিয়াব লাগিব তেতিয়া কি হ'ব সিহঁতৰ যোগফলটোৰ হৰটো সেই আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটোৱে হ'ব অৰ্থাৎ এই দুটাত কি দিয়া আছে 9 ভাগৰ 5 আৰু 9 ভাগৰ 2 গতিকে ইয়াৰে 9 দুইটা ভগ্নাংশতে কি আছে 9 আছে হৰটো অৰ্থাৎ ইয়াৰ হৰটো কি হৈছে একে আছে গতিকে ইহঁত দুটা যোগ কৰাৰ পিছত আমি যোগফলটো যেটো পাম সেই যোগফলটোৰ যেটো হৰ হ'ব সেই হৰটো কি হ'ব ইহঁতৰ যেটো হৰ হয় সেইটোৱে হ'ব ইহঁতৰ হৰ কিমান 9 গতিকে যোগফলটোৰ হৰ কি হ'ব 9 কিন্তু তাৰ যেটো লব হ'ব লবটো কি কৰিবা আমাক যিমান কেইটা ভগ্নাংশ যোগ কৰিব দিয়া সেই আটাই কেইটা ভগ্নাংশৰে লব কেইটা কি কৰি দিবা যোগ কৰি দিবা ইয়াতে কি কি দিয়া আছে 5 ভাগৰ 9 ভাগৰ 5 আৰু 9 ভাগৰ 2 ইয়াৰে কি আছে লব কেইটা 5 আৰু 2 আছে গতিকে 5 আৰু 2 টো কি কৰা যোগ কৰি দিয়া 5 আৰু 2 টো যোগ কৰি দিলে आंसर কিমান হ'ব 5 এটো কিমান 7 গতিকে आंसर কিমান হ'ব 9 ভাগৰ 7 9 ভাগৰ 7 কোনটো অপচনত আছে চোৱা অপচন 8 আছে গতিকে এই কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন 8 অপচন 8 হৈছে 2 নম্বৰ কোৱেশ্চনৰ বাবে শুদ্ধ উত্তৰ এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চনটো 3 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে প্ৰশ্নটো চোৱা find the value of 4/11 plus 6/11 11 ভাগৰ 4 আৰু 11 ভাগৰ 6 এই যে দুটা ভগ্নাংশ দিয়া আছে এই ভগ্নাংশ দুটা যোগ কৰিলে যোগফলটো কিমান হয় নিৰ্ণয় কৰিব লাগে সো আমাক দিয়া হয় ভগ্নাংশ এটা কি হয় 11 ভাগৰ 4 আৰু 11 ভাগৰ 6 এই দুটা কি কৰিব লাগিব আমি যোগ কৰিব লাগে এতিয়া চোৱা এই ভগ্নাংশ কেইটা যোগ কৰাৰ আগতে প্ৰথমতে কি চাব লাগিব সিহঁতৰ হৰ কেইটা কি হৈ আছে এই ভগ্নাংশ কেইটা যোগ কৰোঁতে আমি প্ৰথমতে কি চাব লাগিব সিহঁতৰ হৰ কেইটা চাব লাগিব সিহঁতৰ হৰ কেইটা কি হৈছে একে আছে দুইটা ভগ্নাংশৰ হৰ কেইটা কি হৈছে একে আছে অৰ্থাৎ ইহঁত কি হ'ব লাইক টাৰ্মছ সদৃশ ভগ্নাংশ হৈ আছে যেতিয়া সদৃশ ভগ্নাংশৰ যোগফল উলিয়াব লাগে তেতিয়া কি কৰিব দিছিল যেতিয়া সদৃশ ভগ্নাংশৰ যোগফল উলিয়াব লাগে তেতিয়া যোগফলৰ যেটো হৰ হ'ব সেই হৰটো আমাক দিয়া থকা অৰ্থাৎ যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ যেটো হৰ আছে সেই হৰটোৱে হ'ব সদৃশ ভগ্নাংশ মানে কি হয় আটাই কেইটা ভগ্নাংশৰ হৰটো একে যিবিলাক ভগ্নাংশৰ হৰটো একে হয় সিহঁতক কি বুলি কয় সদৃশ বুলি কয় আৰু হৰ একে বিশিষ্ট সংখ্যাৰ যেতিয়া যোগফল উলিয়াবা তেতিয়া সেই যোগফলটোৰ যেটো হৰ হ'ব সেই হৰটো যোগ কৰিব দিয়া সংখ্যা কেইটাৰ হৰটো হয় যোগ কৰিব দিয়া সংখ্যা কেইটাৰ হৰটো কি হয় 11 গতিকে যোগফলৰ হৰটো কি হ'ব 11 হ'ব লবৰ ক্ষেত্ৰত কি হয় যি কেইটা ভগ্নাংশ যোগ কৰিব দিয়া সেই ভগ্নাংশ কেইটাৰ লব কেইটা কি কৰিব লাগে যোগ কৰি দিব লাগে 4 + 6 কিমান হ'ব 4 + 6 10 অৰ্থাৎ आंसर কিমান হ'ব 11 ভাগৰ 10 11 ভাগৰ 10 কোনটো অপচনত আছে চোৱা 11 ভাগৰ 10 অপচন 8 আছে গতিকে 3 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন কি দিয়া আছে ইয়াৰ পিছৰ কোৱেশ্চনটো 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে হোৱাট ইজ 3/8 + 4/8 8 ভাগৰ 3 আৰু 8 ভাগৰ 4 ৰ যোগফলটো কিমান হ'ব সুধিছে চোৱা ইয়াৰ যোগফলটো কিমান হ'ব ভগ্নাংশ কেইটা চোৱা আগতে 8 ভাগৰ
3 যোগ 8/4 ইহঁতৰ হৰটো কি হৈছে ইহঁতৰ হৰটো একে আছে আৰু যদি হৰ একে থাকে তেতিয়া সিহঁতৰ যোগফলৰ হৰটো কি হয় আমাক যোগ কৰিব দিয়া সংখ্যা যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটোৱে হয় ইয়াৰ আগতে মই কৈ আহিছো কি হয় যেতিয়া একে হৰ বিশিষ্ট ভগ্নাংশৰ যোগ কৰিব দিয়ে তেতিয়া সিহঁতৰ যেটো যোগফল উলিয়াবা সেই যোগফলটোৰ যেটো হৰ হ'ব সেই হৰটো আমাক যোগ কৰিব দিয়া সংখ্যা কেইটাৰ হৰটো হয় এইটো কেৱল কি হয় একে হৰ বিশিষ্ট সংখ্যা অৰ্থাৎ একে হৰ বিশিষ্ট আমাক যদি ভগ্নাংশ যোগ কৰিব দিয়ে তেতিয়াহে এইটো হ'ব বেলেগ হৰ হলে কিন্তু বেলেগ যেটো ইহঁতৰ কি হয় দুইটা ভগ্নাংশ যে দুটা ভগ্নাংশ যোগ কৰিব দিছে সিহঁতৰ হৰ কেইটা কি হয় একে হয় গতিকে ইহঁতৰ যোগফলৰ যেটো হৰ হ'ব সিহঁত যোগ কৰিব দিয়া সংখ্যা কেইটাৰ হৰটোৱে হ'ব ইহঁতৰ হৰ কিমান হয় 8 গতিকে ইয়াৰ হৰ কিমান যোগফলৰ হৰটো কি হ'ব 8 হ'ব আৰু লবটো কি হ'ব আমাক যোগ কৰিব দিয়া ভগ্নাংশ দুটাৰ লব দুটা যোগ কৰি দিব লাগিব লব দুটা যোগ কৰি দিলে কিমান হ'ব 3 + 4 কিমান 7 অৰ্থাৎ এনসারটো কিমান হ'ব 8/7 8/7 কোনটো অপচনত আছে অপচন এ আছে 6 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা ইয়াতে দিয়া আছে যে ফাইন্ড দি সাম অফ 7/12 + 2/12 12/7 আৰু 12/2 টো যোগ কৰিলে যোগফলটো কিমান হয় সুধিছে কিমান হ'ব চোৱা 12/7 যোগ 12/2 এই যে দুটা আমাক ভগ্নাংশ যোগ কৰি পৰিছে এই ভগ্নাংশ দুটাৰ হৰ কেইটা কি হয় চোৱা হৰ কেইটা কি হয় একে হয় অৰ্থাৎ আমাৰ দিয়া থকা ভগ্নাংশ দুটাৰ যেটো হৰটো একে হয় গতিকে একে হৰ বিশিষ্ট যেতিয়া ভগ্নাংশ আমি যোগ কৰিম তেতিয়া তাৰ যেটো যোগফল হ'ব সেই যোগফলৰ যেটো হৰ হ'ব সেই হৰটো আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটোৱে হয় অৰ্থাৎ যোগফলৰ হৰটো আৰু যোগ কৰিব দিয়া হৰটো কি হয় একে হয় এটো কি হ'ব 12 হ'ব আৰু লবটো কি হয় আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ লব কেইটা যোগ কৰি দিলে আমি যেটো এনসার পাম আমাক ইয়াতে কি কৰি পৰিছে 12/7 আৰু 12/2 টো যোগ কৰি পৰিছে অৰ্থাৎ ইয়াতে দুটা ভগ্নাংশ আছে গতিকে দুইটা ভগ্নাংশৰে লব দুটা কি কৰা যোগ কৰি দিয়া লব দুটা যোগ কৰি দিলে কিমান হ'ব 9 অৰ্থাৎ 12/2 এনসার কিমান হ'ব 12/9 হ'ব 12/9 কোনটো অপচনত আছে চোৱা অপচন 8 আছে গতিকে 5 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে 6 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে দিয়া আছে যে হোৱাট ইজ দি সাম অফ 1/15 প্লাস 9/15 15/1 আৰু 15/9 এই দুটা ভগ্নাংশ যদি আমি যোগ কৰো তাৰ যোগফলটো কিমান হ'ব চোৱা 15/1 যোগ 15/9 এই দুটা যোগ কৰাৰ আগতে প্ৰথমতে চোৱা হৰ কেইটা কি হৈছে আমাক দুটা ভগ্নাংশ দি যোগ কৰি পৰিছে এই ভগ্নাংশ দুটা হৰ দুটা কি হৈছে চোৱা যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটো কি হৈছে একে আছে অৰ্থাৎ ইহত কি হয় সদৃশ ভগ্নাংশ হয় যেতিয়া যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটো একে থাকে তেতিয়া সিহঁতৰ যোগফলৰ যেটো হৰ সেই হৰটো কি হ'ব আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটোৰ লগত একে হয় যেটো যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটো 15 হয় গতিকে যোগফলৰ হৰটো কি হ'ব 15 হ'ব লব কি হ'ব লব হ'ব আমাক যোগ কৰিব দিয়া ভগ্নাংশ দুটাৰ লব কেইটা যোগ কৰিলে পোৱা যোগফলটো অৰ্থাৎ 1 + 9 হ'ব 1 + 9 কিমান হয় 10 এনসারটো কিমান হ'ব 15/10 15/10 কোনটো অপচনত আছে অপচন 8 আছে 6 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াতে দিয়া আছে যে ফাইন্ড 8/13 প্লাস 3/13 13/8 আৰু 13/3 এই দুটা যদি আমি যোগ কৰো তেতিয়া ইয়াৰ যোগফলটো কিমান হয় আমি উলিয়াব লাগে কিমান হয় 13/8 যোগ 13/3 এই যে দুটা ভগ্নাংশ দিয়া আছে এই ভগ্নাংশ দুটাৰ হৰ কেইটা চোৱা কি হৈছে
এই ভগ্নাংশ দুটাৰ হৰ দুটা কি হৈছে একে আছে গতিকে একে হৰ বিশিষ্ট ভগ্নাংশ যেতিয়া যোগ কৰিবা তাৰ যোগফলটোৰ হৰটো কি হ'ব সিহঁতৰ লগত একে হ'ব অৰ্থাৎ 13 ভাগৰ 8 আৰু 13 ভাগৰ 3 এই দুটাৰ ভগ্নাংশৰ হৰ কি হৈছে 13 হৈছে দুইটাৰে যেটো একে গতিকে সিহঁতৰ ভগ্নাংশটো কিমান হয় 13 হয় আৰু একে ভগ্নাংশ দুটা যেতিয়া যোগ কৰিবা তেতিয়া তাৰ যেটো যোগফল পাবা সেই যোগফলটোৰ হৰটো কি হ'ব আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটোৰ লগত একে হয় যেহেতু আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰ 13 হয় গতিকে যোগফলটোৰ হৰ কি হ'ব 13 হ'ব তাৰ পিছত লবটো কি হয় আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ লব কেইটা যোগ কৰি দিলে তাৰ যেটো যোগফল পাবা সেই যোগফলটো হ'ব লব ইয়াতে কি আছে 8 আৰু 3 গতিকে 8 + 3 কিমান হ'ব 8 + 3 মানে হৈছে 11 অৰ্থাৎ এনসাৰটো কিমান হ'ব 13 ভাগৰ 11 13 ভাগৰ 11 কোনটো অপচনত আছে চোৱা অপচন 8 আছে 7 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হৈছে অপচন এ এবাৰ চোৱা নেক্সট কোৱেশ্চন এর পিছৰ কোৱেশ্চনটো কি দিয়া আছে What is the sum of 6/14 plus 5/14 14 ভাগৰ 6 আৰু 14 ভাগৰ 5 এই দুটা ভগ্নাংশ যেতিয়া যোগ কৰিবা তাৰ যোগফলটো কিমান হয় নিৰ্ণয় কৰিব লাগে 14 ভাগৰ 6 যোগ 14 ভাগৰ 5 এই দুইটা ভগ্নাংশ যেতিয়া যোগ কৰিবা যোগ কৰাৰ আগতে চাই লোৱা যায় ভগ্নাংশৰ কেইটাৰ হৰটো কি হৈছে আমাক দিয়া থকা ভগ্নাংশ কেইটা অৰ্থাৎ যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰ কেইটা কি হৈছে একে আছে যেতিয়া যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰ কেইটা একে থাকে তেতিয়া তাৰ যেটো যোগফল উলিয়াবা সেই যোগফলটোৰ যেটো হৰ হ'ব সেই হৰটো কি হ'ব আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰ কেইটাৰ লগত একে হ'ব গতিকে যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটো কি হৈছে 14 একে যেটো 14 হৈছে একে হয় দুইটা ভগ্নাংশ এই যেটো মই নিয়ম কৈ আছো এইটো অকল একে হৰ বিশিষ্ট ভগ্নাংশৰ বাবেহে একে হৰ বিশিষ্ট ভগ্নাংশ যেতিয়া যোগ কৰিব দিব তেতিয়া তাৰ যেটো যোগফল হ'ব সেই যোগফলটোৰ যেটো হৰ সেই হৰটো আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰটো হয় ইয়াত আমাক 14 ভাগৰ 6 আৰু 14 ভাগৰ 5 টো যোগ কৰিব দিছিলে ইহঁতৰ হৰটো কি হয় 14 হয় গতিকে যোগফলৰ যেটো হৰ হ'ব সেইটো কি হ'ব 14 হ'ব লবটো কি হয় লবটো হল সেই যেটা ভগ্নাংশ বা তিনিটা ভগ্নাংশ আমাক যোগ কৰিব দিব সেই ভগ্নাংশ কেইটাৰ আটাই কেইটা লবৰ যেটো যোগফল সেইটোৱে হ'ব লব ইয়াতে কি আছে 6 আৰু 5 আছে 6 + 5 6 + 5 কৰিলে आंसर কিমান হয় 11 অৰ্থাৎ आंसरটো কিমান হ'ব 14 ভাগৰ 11 14 ভাগৰ 11 কোনটো অপচনত আছে চোৱা অপচন 8 আছে গতিকে 8 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াৰ পিছৰ কোৱেশ্চনটো কি আছে 9 নম্বৰ কোৱেশ্চনটো দিয়া আছে যে ফাইন্ড দি ভ্যালু অফ 9/20 plus 4/20 অৰ্থাৎ 20 ভাগৰ 9 আৰু 20 ভাগৰ 4 এই দুটা যদি আমি যোগ কৰো তেতিয়া ইহঁতৰ যোগফলটো কিমান হয় নিৰ্ণয় কৰিব লাগে চোৱা কি দিয়া আছে 20 ভাগৰ 9 যোগ 20 ভাগৰ 4 এই দুইটা ভগ্নাংশ যদি আমি যোগ কৰো ইহঁতৰ যোগফলটো কিমান হয় উলিয়াব লাগে যোগ কৰাৰ আগতে চোৱা প্ৰথমে এই ভগ্নাংশ দুটাৰ হৰ কেইটা কি হৈছে চোৱা এই দুইটা ভগ্নাংশৰ হৰ কেইটা কি হৈছে একে আছে 20 আৰু এই দুইটা ভগ্নাংশৰ হৰ কেইটা কি হৈছে 20 আছে অৰ্থাৎ দুইটাৰ ভগ্নাংশটোৰ দিয়া থকা ভগ্নাংশ দুটাৰ হৰ কেইটা কি হয় একে হয় যদি একে হৰ বিশিষ্ট ভগ্নাংশ আমাক যোগ কৰিব দিয়ে তেতিয়া আমি কি কৰিব লাগে সিহঁতৰ যোগফলটোৰ যেটো হৰ হয় সেই হৰটো আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটা হৰৰ লগত একে হয় আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ হৰ কিমান হয় 20 হয় গতিকে সিহঁতৰ যোগফলৰ যেটো হৰ হেতু কিমান হ'ব 20 হ'ব আৰু লবটোৰ ক্ষেত্ৰত কি হয় লবৰ ক্ষেত্ৰত হল আমাক যোগ কৰিব দিয়া ভগ্নাংশ কেইটাৰ লব কেইটাৰ যোগফল ইয়াতে কি আছে 9 আৰু 4 9 + 4 কৰি দিয়া 9 + 4 কৰিলে কিমান হ'ব 13 অৰ্থাৎ आंसरটো কিমান হ'ব 20 ভাগৰ 13 আমাক এই 9 নম্বৰ কোৱেশ্চনটোত যেটো ভগ্নাংশ যোগ কৰিব দিছিলে তাৰ যোগফলটো কিমান হ'ব 20 ভাগৰ 13 20 ভাগৰ 13 কোনটো অপচনত আছে অপচন এ আছে গতিকে 9 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন এ হৈছে শুদ্ধ উত্তৰ
আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পালা। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কৰি দিবা। ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টোৰ লগতে ইয়াৰ এই পিডিএফটো আমাৰ এপত পাবা। এপটোৰ লিংক এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যন আৰু ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু আমাৰ এপত অনলাইন ক্লাছ চলি আছে। যিসকলে অনলাইন ক্লাছসমূহ ল'ম বুলি ভাবিছা আমাৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাবা। লগতে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যন আৰু ডেছক্ৰিপশ্যনৰ লিংকটো আমাৰ এপটোৰ লিংক দিয়া আছে। তাত গৈ ক্লিক কৰিলে প্লে ষ্ট'ৰৰ পৰা এপটো ডাউনলোড কৰি ল'ব পাৰিবা। এতিয়া চোৱা নেক্সট কুৱেশ্যন। ইয়াৰ পিছৰ কুৱেশ্যনটো কি দিয়া আছে চোৱা। What is 5/18 plus 8/18? 18 ভাগৰ 5 আৰু 18 ভাগৰ 8ৰ যোগফলটো কিমান হয় সুধিছে। অপচন এ দিছে 18 ভাগৰ 13, অপচন বি দিয়া আছে 37 ভাগৰ 13, অপচন সি দিয়া আছে 18 ভাগৰ 3, অপচন ডি দিয়া আছে 18 ভাগৰ 12। ইয়াৰে কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনাবা।